যদি আমি মানুহ নহয় আমাৰ সকলোকে এদিন এক গোট কৰি গুলিয়াই দিয়ক আমি জীয়াই থাকিব নালাগে ইমান কলংক বুজা লৈ আমি ইমান দুখত আমি পৃথিৱীত জীয়াই থাকিব নোৱাৰো মুখ্যমন্ত্ৰী আপোনাৰ যদি ক্ষমতা আছে তেতিয়াহ'লে আপুনি আমাৰ বয়সখিনি উঠাই দিয়ক আমি অন্য কোনোবা কোম্পানী নাইবা অন্য প্ৰাইভেট কিবা চেক্টৰত আমি নিয়োজিত হৈ আমি দুবেলা দুসাঁজ খাবৰ কাৰণে আমি ভাত মুঠি উলিয়াবলৈ আমি যত্ন কৰোঁ পাৰে যদি আমাক সেইখিনি উপায় কৰি দিয়ক কি দুখ কৰিলোঁ আমাৰ চকু পানীবোৰ আপোনালোকে নেদেখে সমাজৰ সাধাৰণ দুখীয়া শিক্ষাহীন মহিলাসকলেও আঁচনিয়ে ঢুকি পায় তেওঁলোকেও 1250 টকা অৰুণোদয় আঁচনি পায় এই সকলোৰে কাৰণে আপুনি চিন্তা কৰিব পাৰে এই 5,500 শিক্ষক আছে তেওঁলোকৰ বাবেও কিবা এটা ফিক্স পে চিন্তাও কৰিব পাৰে আপোনালোকক অনুৰোধ জনাইছোঁ আবেদন জনাইছোঁ আমাৰ এই দুৰ্ভগীয়া শিক্ষকখিনিৰ মুখলৈ আপুনি এবাৰ চাওক আমাৰ মৰ্মবেদনা এবাৰ বুজিবলৈ চেষ্টা কৰক কাৰণ আমি জুইত আত্মদা দিব নোৱাৰোঁ নদীত জপিয়াব নোৱাৰোঁ সন্তানৰ মায়া মমতাত আমি বান্ধ খাই গ'লোঁ আমি এটা পৃথিৱী কলংক হৈছোঁ নেকি আমি মানৱ সম্পদ গঢ়িবলৈ গৈ হাতত চক পেঞ্চিল তুলি লৈ আমি কি দুখ কৰিলোঁ আমাৰ চকু পানীবোৰ আপোনালোকে নেদেখে সমাজত আমাক শিক্ষক বুলি সকলোৱে জানে কিন্তু আমিতো জীয়াই থাকিবলৈ আমিতো পেটৰ পাকস্থলীত আমাৰ আহাৰ এমুঠি পৰিব লাগে আমি এই বতাহ খাই আমি জীয়াই থাকিব পাৰোঁ নেকি 17-18 চনৰ আইনখন আনি আমাক বিনা দুখত প্ৰাধিকৰণৰ পৰা বঞ্চিত কৰি আজি 2013 চনতেই মই বঞ্চিত হৈছিলোঁ তেতিয়াৰ পৰাই আমাক বঞ্চিত কৰি থৈ দিলে মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু প্ৰণাম নিবেদিছোঁ আমাক এতিয়া আমাৰ হৃদয়বিলাকেও তেজ নোলায় আমাৰ দেহৰ পানীয়ে শুকাই যাবলৈ ধৰিছে আমি এতিয়া এটা জীৱন্ত মৃতদেহ গতিকে আমাৰ সমস্যাখিনি আপোনালোকে চৰকাৰ পক্ষক আপোনালোকে জনাই দিবলৈ আমাক সহায় কৰাৰ বাবে আমি আপোনালোকক প্ৰথমতে চিৰকৃতজ্ঞ আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু যাতে CM মহোদয়ে আমাৰ এই কথাখিনি শুনে কাৰণ চাওক আমি বঞ্চিত শিক্ষক সমাজত আমাক শিক্ষক বুলি সকলোৱে জানে কিন্তু আমিতো জীয়াই থাকিবলৈ আমিতো পেটৰ পাকস্থলীত আমাৰ আহাৰ এমুঠি পৰিব লাগে আমি এই বতাহ খাই আমি জীয়াই থাকিব পাৰোঁ নেকি আমাৰ পাকস্থলীয়েও খাদ্য বিচাৰে কিন্তু চাওক আমি নিৰ্দোষী আমি মানৱ সম্পদ গঢ়িবলৈ গৈছিলোঁ 17-18 চনৰ আইনখন আনি আমাক বিনা দুখত প্ৰাধিকৰণৰ পৰা বঞ্চিত কৰি আজি 2013 চনতেই মই বঞ্চিত হৈছিলোঁ তেতিয়াৰ পৰাই আমাক বঞ্চিত কৰি থৈ দিলে গতিকে আমাৰ এই হৃদয়ৰ মৰ্মবেদনা আমাৰো সন্তান আছে আমাৰ সন্তানেও আমি গৈ পালে আমাৰ বেগলৈ চাই সিহঁতক পঢ়াব লাগে খাবলৈ বস্তু দিব লাগে অন্ন দিব লাগে আমি একোৱেই দিব নোৱাৰোঁ কিন্তু চাওক আমিও মানুহ হয় আমিতো সমাজত যদি ভিক্ষাৰীৰো মূল্য আছে আমাৰ মূল্য নাই কাৰণ আমি শিক্ষকৰ নামটো লৈ পেলাই আমি সমাজৰ কলংক হ'বলৈ গ'লোঁ আমি বিনা দুখত মানৱ সম্পদ গঢ়িবলৈ গৈ আমি কলংক হ'লোঁ আমি 1 পইচা নোপোৱাকৈ আমি আমাৰ ঘৰ সংসাৰ কেনেকৈ চলাওঁ এই দুখৰ মৰ্মবেদনা লৈ অন্তৰৰ পৰা সকলোৰে কাৰণে আঁচনি আহে কিন্তু আমাৰ কাৰণে আঁচনি এখনো নাহে অন্তৰত যিমান দুখৰ বোজা আমি লৈ জীয়াই আছোঁ আমাৰ এতিয়া চকুৰ পৰা চকু পানী বিলুপ্ত হৈছে আমি চকু পানী শিললৈ ৰূপান্তৰ হৈছে মোৰ হৃদয়ৰ পৰা মোৰ অন্তৰৰ পৰা এটা মনৰ আৱেগ মই লিপিবদ্ধ কৰিছোঁ সেই কবিতাটো মই আপোনালোকৰ আগত দুখাৰী মাতিবলৈ বিচাৰিছোঁ শীতৰ সেমেকা ৰাতি শীতৰ সেমেকা ৰাতি ঠেৰেঙা জাৰত কপি কিয় বাৰু হৃদয়ৰ কৰণী সিহঁতৰ হিয়াৰ বেদনা হৈয়ে ৰ'ল মাথো প্ৰতিচ্ছবিত হ'ল কোমল দলিচাত নিষ্পাপ তেজৰ চিকুৰা আৰু মঙহৰ তেজাল টুকুৰা এয়া মাথো এটিক্ষণ জীয়াই থাকিব সিহঁত নিসংগতাৰ আদিত পূজাত বহি জাতি আজি ৰাজপথত সিমানটা তোমাৰ কাম নাই CM মহোদয় আৰু শিক্ষামন্ত্ৰী আপোনালোকক অনুৰোধ জনাইছোঁ আবেদন জনাইছোঁ আমাৰ এই দুৰ্ভগীয়া শিক্ষকখিনিৰ মুখলৈ আপুনি এবাৰ চাওক আমাৰ মৰ্মবেদনা এবাৰ বুজিবলৈ চেষ্টা কৰক কাৰণ আমি জুইত আত্মদা দিব নোৱাৰোঁ নদীত জপিয়াব নোৱাৰোঁ সন্তানৰ মায়া মমতাত আমি বান্ধ খাই গ'লোঁ আমি এটা পৃথিৱী কলংক হৈছোঁ নেকি আমি মানৱ সম্পদ গঢ়িবলৈ গৈ হাতত চক পেঞ্চিল তুলি লৈ আমি কি দুখ কৰিলোঁ আমাৰ চকু পানীবোৰ আপোনালোকে নেদেখে সমাজৰ সাধাৰণ দুখীয়া শিক্ষাহীন মহিলাসকলেও আঁচনিয়ে ঢুকি পায় তেওঁলোকেও 1250 টকা অৰুণোদয় আঁচনি পায় থাকিবলৈ গৃহ পায় কিন্তু আমাৰ বাবে আপুনি কি চিন্তা কৰিলে কি আমি মানুহ নহয় নেকি আপোনাৰ দৃষ্টিত যদি আমি মানুহ নহয় আমাৰ সকলোকে এদিন এক গোট কৰি গুলিয়াই দিয়ক আমি জীয়াই থাকিব নালাগে ইমান কলংক বুজা লৈ আমি ইমান দুখত আমি পৃথিৱীত জীয়াই থাকিব নোৱাৰোঁ এই সকলোৰে কাৰণে আপুনি চিন্তা কৰিব পাৰে এই 5,500 শিক্ষক আছে
তেওঁলোকৰ বাবেও কিবা এটা ফিক্স পে চিন্তাও কৰিব পাৰে অকণমান আপোনাৰ মানৱতাৰ হৃদয়খন খুলি আপুনি আমাৰ এই বয়সে গৰকা শিক্ষকসকলৰ চকুৰ ফালে এবাৰ চাওক আমাৰ চকু পানীৰ মূল্য দিয়ক এইবোৰ আমি কৃত্ৰিম চকু পানী নহয় আমাৰ হৃদয়ে সঁচাকৈ যিমানবোৰ দুখ বেদনা 2013 চনৰ পৰা লৈ আছোঁ আমাৰ মৰ্ম বেদনা চাবলৈ আপুনি সঁচাকৈ এবাৰ প্ৰতিবাদস্থলীলৈ আহক আৰু নোৱাৰে যদি আপুনি ঘৰতেই বহি আমাক উপলব্ধি কৰিবলৈ যত্ন কৰক আপুনি এই 25 নৱেম্বৰৰ পৰা হ'বলগীয়া বিধানসভাৰ নিৰ্বাচনত এই শিক্ষকসকলৰ কাৰণে এবাৰ চকু মেলি চাওক আৰু আপোনালৈ এটা মোৰ বিনম্ৰ অনুৰোধ পাৰে যদি এই 50ৰ ঘৰত বয়সে গৰকা শিক্ষকসকলৰ বয়সখিনি উভতাই দিয়ক আমি আপোনাক আৰু আন্দোলন কৰি অসুবিধা কৰিবলৈ নাহোঁ আপোনাৰ যদি ক্ষমতা আছে আপুনি মানৱ দৰদী মুখ্যমন্ত্ৰী আপোনাৰ যদি ক্ষমতা আছে তেতিয়াহ'লে আপুনি আমাৰ বয়সখিনি উভতাই দিয়ক আমি অন্য কোনোবা কোম্পানী নাইবা অন্য প্ৰাইভেট কিবা ছেক্টৰত আমি নিয়োজিত হৈ আমি দুবেলা দুসাঁজ খাবৰ কাৰণে আমি ভাত মুঠি উলিয়াবলৈ আমি যত্ন কৰোঁ পাৰে যদি আমাক সেইখিনি উপায় কৰি দিয়ক কাৰণ আপুনি সকলোৰে কথা চিন্তা কৰে কিন্তু এই মানুহখিনি মানুহ নহয় নেকি আপোনাৰ দৃষ্টিত এইখিনি কি তাৰমানে এইখিনি কি এইখিনি মানুহে হাজিৰা কৰিবলৈ যাব নোৱাৰে কাৰণ শিক্ষক লিপিবদ্ধ হৈ আছে গতিকে আমি কি কৰিম আমি একো কৰিব নোৱাৰোঁ আপুনি আমাৰ মানৱতাৰ হৃদয়খন খুলি চাওক আপোনালোক